আমি ভাইমনদাক ফুল স্ক্ৰীণ পাবলৈ সুবিধা কৰি দিম। ৰাইজৰ মাজত আমাৰ প্ৰচাৰ কৰিবলৈ যাবলৈ বেয়া হৈছে, আমি কি বুলি প্ৰচাৰ কৰিম মই মানসিকভাৱে প্ৰস্তুত নহয়। তাৰ বাবে আমি ডেট এটা চোৱাই পেলাই ডেট এটা লওঁ। কথাটো হৈছে যে ভাইমন্দা ছবিখন চলি আছে, আপোনালোকে আটাই জানে, আৰু ঈশ্বৰৰ আশীৰ্বাদ খুব ভাল কৰি আছে ছবিখনে। আৰু যি ধৰণে ভাইমন্দাৰ পপুলাৰিটি বাঢ়িছে, আমি ৰুদ্ৰৰ পৰিয়ালটোৱে আমি এটাই চিন্তা চৰ্চা কৰি আমি উপলব্ধি কৰিলোঁ যে যিটো প্ৰচেষ্টা আজি শ্যামন্তকে কৰিছে, যে তেওঁ এনেকুৱা এখন ছবি দাঙি ধৰিছে ৰাইজৰ মাজত, যিখন লৈ তেওঁ কোনোদিন কেৱল ব্যৱসায় কৰিম বুলি কেতিয়াও ভবা নাই। গতিকে তেওঁৰ এই প্ৰচেষ্টা আমাক সলাই কৰিছোঁ। আজি শশাংক সমীৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সুন্দৰকৈ তেওঁ নিজৰ দক্ষতা প্ৰমাণ কৰিছে, এখন সুন্দৰ ছবি আমাক উপহাৰ দিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বাবে ই এক উপহাৰ, আৰু ই আজীৱন আমাৰ মনত আমাৰ মাজত থাকি যাব ছবিখন। ভাইমন্দাৰ অৱদান মোৰ জীৱনত কি সেয়া আপোনালোকক মই দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে এটাই জানে যে আজি যদি মোৰ ঘৰ চলি আছে অভিনয় পেচা হিচাপে লৈ, তাৰ বাবে ভাইমন্দা মই তাৰে ক্ৰেডিট দিব লাগিব। তেখেত মই চিনেমা নকৰোঁ বুলি কৈছিলোঁ, কিন্তু ভাইমন্দাই ছবিখন মোক জোৰ জবৰদস্তি কৰালে কাৰণেই আজি হয়তো আপোনালোকৰ সন্মুখত মই থিয় হ'বলৈ সুবিধা পাইছোঁ, বা এই বিশাল চলচ্চিত্ৰ উদ্যোগটোৰ এটা সৰু অংশ হ'বলৈ মই সুবিধা পাইছোঁ। গতিকে আমি চিন্তা চৰ্চা কৰি এই কথাটোত একমত হৈছোঁ গোটেই ৰুদ্ৰৰ পৰিয়ালটোৱে, আৰু তাৰ বাবে মই ৰুদ্ৰৰ পৰিয়ালৰ আটাইকে, আমাৰ প্ৰযোজক, পৰিচালক, আমাৰ এক্সিকিউটিভ প্ৰডিউচাৰ, আমি আটাই যিটো ধৰণে সিদ্ধান্ত ল'লোঁ, সেই সিদ্ধান্তটো আপোনালোকৰ সন্মুখত জনাবলৈ আজি উপস্থিত হৈছোঁ যে আমি ভাইমন্দাক ফুল স্ক্ৰীণ পাবলৈ সুবিধা কৰি দিম। আমাৰ পিনৰ পৰা যাতে কোনো ধৰণৰ বাধা প্ৰদান নহয়, আৰু এই মহান ব্যক্তিজনৰ প্ৰতিও এটা আমাৰ ট্ৰিবিউট, আৰু চলচ্চিত্ৰ উদ্যোগটোৰ মাজত যাতে কোনো ধৰণৰ অৰিয়াৰি নাথাকে, কোনো দুজন পৰিচালক বা কোনো দুজন প্ৰযোজকৰ মাজত, সেই কথাই প্ৰমাণ কৰি পুনৰবাৰ দাঙি ধৰিবলৈ এটাৰ আগত আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আমি ৰুদ্ৰখন আমি জুনৰ 27 তাৰিখলৈ আমি পষ্টপন কৰিছোঁ। 27 তাৰিখৰ পৰা আমাৰ চিত্ৰগৃহত লাগি থাকিব। গতিকে আপোনালোকে সেইখিনি সময়তো আমাক সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছোঁ। আৰু দ্বিতীয় এটা কাৰণ হৈছে যে এইখিনি সময়ত বানপানীৰ যি সমস্যা গোটেই অসমখনত, সেই বানপানীৰ সেই সমস্যাবোৰ ভুগি থকাৰ মাজত ৰাইজৰ মাজত আমাৰ প্ৰচাৰ কৰিবলৈ যাবলৈ বেয়া হৈছে, আমি কি বুলি প্ৰচাৰ কৰিম, যে তেওঁলোকৰ ইমান দুৰ্গতিৰ মাজত আমি আমাৰ ছবিৰ প্ৰচাৰ কৰিবলৈ যোৱাটো মই মানসিকভাৱে প্ৰস্তুত নহয়। তাৰ বাবে আমি আচলতে পাৰিলে আমাৰ পিনৰ পৰা আমি সহায়হে কৰিব লাগিছিলে। গতিকে সেইটো এটা কাৰণ, যিটোৰ কাৰণে আমি কিছুদিন ৰৈ দিছোঁ। তাৰোপৰি যিটো ফেভৰেবল ডেট আমাৰ, ডেফিনেটলি আপোনালোকে জানে যে আমি ডেট এটা চোৱাই পেলাই ডেট এটা লওঁ। গতিকে তেনেকৈ চাওঁতে মেলোঁতে আমি গৈ দেখিলোঁ যে 27 তাৰিখটো আমাৰ কাৰণে আটাইতকৈ ফেভৰেবল। গতিকে আমি বাটটো এৰি দিছোঁ। আটাই সুন্দৰকৈ ব্যৱসায় কৰক, ব্যৱসায়িক দিশত সফল হওক ছবিবোৰ, তেতিয়া আমাৰ উদ্যোগটো উদ্যোগ হৈ থাকিব। গতিকে সেইটো এটা উদ্দেশ্যেৰে আজি আমি এই প্ৰেছ মিটটো কল কৰিছিলোঁ। ইয়াতে আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে মই জনাই থ'ব বিচাৰিছোঁ, অতি গুৰুত্বপূৰ্ণ কথা, যে সামাজিক মাধ্যমত দেখা যায় যে কিছু মানুহে নিজাববীয়াকৈ হয়তো এনেকুৱা এটা মানসিকতাৰে যে মই আটাইতকৈ আগে খবৰটো মই পাওঁ বুলি তেওঁলোকে খবৰ কিছুমান দি দিয়ে, আৰু ডেট ভুল কিছুমান দি দিয়ে। এইটো কেৱল ৰুদ্ৰৰ আজি ৰিলিজ ডেটটোৰ ক্ষেত্ৰতেই নহয়, বিভিন্নজন শিল্পী কলা কুশলীৰ অসুস্থ হৈ থকাৰ অৱস্থাত বা তেওঁলোকৰ মৃত্যু হোৱাৰ পূৰ্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰি দিয়াও আমি বাতৰি আগতে পাইছোঁ। গতিকে মই এইটোৰ বিষয়ে ৰাইজক তথা সেইসকল ব্যক্তি যি এনেকুৱা ধৰণৰ কাম কৰে তেওঁলোককো মই অনুৰোধ জনাব বিচাৰিছোঁ, এনেকুৱা কাম যেন নকৰে, কাৰণ ই সামাজিক মাধ্যমটো শুদ্ধ ব্যৱহাৰ কৰা নহ'ব, আৰু ইয়াৰ পৰা বহু আপোনাৰ নেতিবাচক কিছু কথা হ'ব পাৰে। গতিকে সেই দায়িত্ব যেন আটাই পালন কৰে, এইখিনিকে কৈছোঁ। আপোনালোকৰ ওচৰত পুনৰবাৰ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ৰুদ্ৰৰ আজি 27 তাৰিখ আমি যিটো ডেট নিৰ্ধাৰণ কৰিছোঁ, আশা কৰিছোঁ অসমবাসী ৰাইজে আমাক সেইখিনি মৰম, সেইখিনি আশীৰ্বাদ দিব, যাতে আমি আগলৈ আৰু সুন্দৰ সুন্দৰ ছবি নিৰ্মাণ কৰিব পাৰোঁ। আৰু শ্যামন্তলৈ পুনৰবাৰ মই মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, সমীৰলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ যে
আগলৈ তেওঁলোকো আমাক ভাল ভাল সুন্দৰ সুন্দৰ ছবি দি থাকক আৰু অসমবাসী ৰাইজে উপভোগ কৰক অসমীয়া চলচ্চিত্ৰৰ যি যাদু। ধন্যবাদ।